সকলকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমি পঢ়িম যি আমাৰ ক্লাছ 8ৰ অনুশীলনী 3.2 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। চ' যিহেতু আমি যোৱা ভিডিঅ'ত কি কৰিছিলোঁ 1 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিম 2 নম্বৰৰ পৰা এই প্ৰশ্ন উত্তৰকেইটা। চ' প্ৰথম 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, এটা সামান্তৰিকত দুটা সন্নিহিত কোণৰ যোগৰ অনুপাত 4:5 হ'লে সামান্তৰিকৰ কোণৰ যোগ উলিওৱা। চোৱা 2 নম্বৰ বুলি লিখিলে 2 নম্বৰৰ সলিউশ্যন 2 নম্বৰ সলিউশ্যন। চোৱা ইয়াত এখন মই কি কৰিলোঁ সামান্তৰিক আঁকিম। চোৱা অৰ্থাৎ এই ছাইডটোৰ লগত যদি এই ছাইডটো সমান্তৰাল হয় আৰু এই ছাইডটোৰ লগত যদি এই ছাইডটো যদি কি হয় সমান্তৰাল হয়, অৰ্থাৎ এই ছাইডটোৰ লগত এই ছাইড আৰু এই ছাইডটোৰ লগত এই ছাইড, অৰ্থাৎ দুইযোৰ হয়নে, ইয়াত কেইযোৰ আছে, ইয়াৰ পৰা ইয়াৰ এযোৰ, ইয়াত আৰু ইয়াত এযোৰ, দুইযোৰ, অৰ্থাৎ দুইযোৰ বাহু যদি কি হয় সমান্তৰাল, তেতিয়াহ'লে আমি এইখনক কি বুলি ক'ম, কি বুলি সামান্তৰিক বুলি ক'ম। আৰু সামান্তৰিকৰ কি হৈছে চোৱা, আৰু ইয়াত চোৱা কি কৈছে সন্নিহিত কোণ বুলি কৈছে হয়নে। সামান্তৰিকৰ সন্নিহিত কোণ মানে এই যে একেখন ৰেখাৰ ওপৰত এই যে ইয়াত যে এখন কোণ হৈছে, ইয়াত যে এখন কোণ হৈছে, এই কোণ দুখনক কি বুলি কোৱা হয়, সন্নিহিত কোণ বুলি কোৱা হয়। আৰু এই সামান্তৰিকৰ এই সন্নিহিত কোণ দুখনৰ মানটো সদায় কিমান হ'বগৈ, 180 ডিগ্ৰী, বা ইয়াক 180 ডিগ্ৰীটোক কি বুলি কোৱা হয়, সম্পূৰক বুলি কোৱা হয়, সম্পূৰক কোণ বুলি কোৱা হয়, সম্পূৰক কোণ। চোৱা এতিয়া চোৱা ইয়াত 2 নম্বৰ প্ৰশ্নটো চাই লোৱা কি কৈছে, এটা সামান্তৰিকত দুটা সন্নিহিত কোণ হয়নে, দুটা সন্নিহিত কোণৰ যোগৰ অনুপাতটো কিমান দি আছে, 4:5 হয়নে। এতিয়া ইয়াত লিখিব পৰা যায়, আমি লিখি লওঁ যে ধৰা হ'ল কোণ দুখন ক্ৰমে কিমান কিমান ধৰিলোঁ যে 4x আৰু কিমান 4x আৰু 5x। এতিয়া চোৱা এতিয়া লিখিব পাৰোঁ যে আমি লিখা যে এই যে 4x, অৰ্থাৎ এই যে কোণ দুখন, অৰ্থাৎ এইখন কোণ হ'ল কিমান 4x, আৰু এই যে এই কোণখন আছে কিমান, এইখন ধৰিলোঁ 5x, অৰ্থাৎ ইয়াত লিখা আছে 4x + 5x। এই কোণ দুখনৰ মান, অৰ্থাৎ সামান্তৰিকৰ এই কি হ'ল সন্নিহিত কোণ দুখনৰ মানটো সদায় কিমান হ'ব, 180 ডিগ্ৰী হ'বগৈ। ইয়াত লিখা দিয়ে 4 × 5 কিমান 9, xৰ x লিখা সমান 180 লিখা, নহ'লে ইয়াত এইটো লাইন লিখি দিব পৰা যে সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক মানে কিমান 180 ডিগ্ৰী, সম্পূৰক। এইটো লিখি দিয়ে। এতিয়া কি কৰা, এই xৰ xটো ৰাখা, ইয়াত সমান দিয়ে 180টো লিখা, ইয়াত 9 আছে যিহেতু 9টো লিখা। এতিয়া চোৱা 9 8ত কেইবাৰ যায়, 9 8ত কেইবাৰ যাব, দুবাৰ, আৰু পিছফালে যিহেতু 0 আছে 0 লিখি দিয়া, অৰ্থাৎ আমি কিমান পালোঁ, x সমান কিমান পালোঁ 20 ডিগ্ৰী হয়নে, অৰ্থাৎ কিমান পালোঁ ইয়াত 20 ডিগ্ৰী। এতিয়া চোৱা এতিয়া যিহেতু কোনখিনি লাগে হয়নে, এতিয়া লিখিব পাৰি যে সন্নিহিত আমি xৰ মানটোৱে পাইছোঁ হয়নে, কোনখিনি মানখিনি পোৱা নাই হয়নে। এতিয়া চোৱা কোনখিনি মানটো কেনেকৈ উলিয়াম, চোৱা সন্নিহিত কোণ দুটা কি চোৱা ইয়াত কোনখিনি আমি ধৰিছিলোঁ 4x আৰু 5x হয়নে, অৰ্থাৎ এখন কোণ কিমান 4x, এইটো চোৱা এখন কোণ 4x আৰু এখন 5x হয়নে, অৰ্থাৎ এখন কোণো চোৱা xৰ যিহেতু মানটো পাই গ'লোঁ, 4ৰ লগত আমি কি কৰোঁ, xটো কি কৰা পূৰণ কৰি দিয়া 4x হয়নে। এতিয়া 4ৰ লগত x মানে কিমান চোৱা 20 ডিগ্ৰী হয়নে। এতিয়া 4 × 20 কিমান হ'ব, 80 ডিগ্ৰী হয়নে। আৰু এখন আছে কিমান হ'বগৈ, আৰু কিমান আছে 5x হয়নে। এতিয়া 5 পূৰণ x মানে কিমান 20 ডিগ্ৰী, 5ৰ লগত যদি 20টো পূৰণ কৰি কিমান হ'ল 100 ডিগ্ৰী। এতিয়া লিখিব পাৰি যে আমি ইয়াত প্ৰশ্ন কি কৈছে, সামান্তৰিকৰ কোণৰ যোগ উলিওৱা। লিখিব পাৰি যে আমি ইয়াত লিখিব পাৰি যে সামান্তৰিকৰ কোণৰ যোগবোৰ হ'ল কিমান পালোঁ, চোৱা কিমান পালোঁ, এখন 80 পালোঁ হয়নে, চৰি ইয়াত 80 বুলি লিখা, 80 পালোঁ, 80 ডিগ্ৰী। চোৱা এইখন যদি 80 ডিগ্ৰী হয়, এইখন কিমান হ'ব 100 হ'ব হয়নে, মানে 180 হয় দুখন কোণৰ মান হয়নে সামান্তৰিকৰ। ইয়াত লিখা 100 ডিগ্ৰী, আৰু এখন কিমান হ'বগৈ 80 হ'বগৈ, আৰু এখন কিমান হ'বগৈ 100 ডিগ্ৰী হ'ব হয়নে। অৰ্থাৎ চোৱা এইখন পাইছোঁ 100, এইখন 100 হ'লে এইখন কিমান হ'ব 80 হ'ব হয়নে। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হ'লে সামান্তৰিকৰ প্ৰতিটো কোণৰ যোগ উলিওৱা। অৰ্থাৎ চোৱা আমি কেনেকৈ কৰিম, চোৱা নাম্বাৰ 3 সলিউশ্যন। চোৱা ইয়াত কি কৰিলে, এখন বুজাৰ কাৰণে এইখন আঁকিব নালাগে তোমালোকে, ইয়াত চব বুজাৰ কাৰণে আমি কি কৰিছোঁ, ইয়াত এখন কি কৰিছিলোঁ সামান্তৰিক আঁকি দিছোঁ, ইয়াত এখন সামান্তৰিক আঁকিলোঁ। অৰ্থাৎ সামান্তৰিকৰ কি কৈছে চোৱা, প্ৰশ্নটো কি কৈছে চোৱা, এখন কোণ কি হৈছে চোৱা
এই সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি, এখন কোণ আনখনতকৈ কি হৈছে 30 ডিগ্ৰী বেছি, হয়নে? অৰ্থাৎ চোৱা কি হৈছে, আমি যদি কি কৰোঁ, এইখন যদি এক্স বুলি ধৰোঁ তেতিয়াহ'লে এইখন কিমান হ'বগৈ, এক্স প্লাছ 30 হ'বগৈ, হয়নে? যিহেতু এইখনতকৈ কিমান, এইখন আকৌ 30 ডিগ্ৰী যিহেতু বেছি, হয়নে? আৰু এইখন হয়নে, এই সন্নিহিত ৰেখাৰ ওপৰত এই দুখন কোণৰ মান কি হয়, সামান্তৰিকৰ কোণ দুখনৰ মান সদায় কিমান হ'বগৈ, 180 ডিগ্ৰী হয়, হয়নে? অৰ্থাৎ এইখনৰ লগত এইখনৰ যোনটো কোণ, এইখন আৰু এই দুখন, ইয়াত এখন কোণ ইয়াত এখন কোণ, এই দুইখনৰ কোণৰ মাপটো সদায় কিমান হ'ব, 180 ডিগ্ৰী। এতিয়া চোৱা আমি কেনেকৈ কৰিম চোৱা, ধৰা হ'ল ইয়াত ধৰি লোৱা যে ধৰা হ'ল সামান্তৰিকৰ এটা সন্নিহিত কোণ সমান এক্স বুলি ধৰিলোঁ আমি, এখন কোণ ধৰিলোঁ কিমান, এক্স। চোৱা আৰু লিখা যায় আনটো সন্নিহিত কোণ সমান কিমান হ'ব, যিহেতু এইখন কোণত কিমান 30 বেছি বুলি কৈছে, হয়? অৰ্থাৎ কিমান হ'বগৈ, এক্স প্লাছ 30 ডিগ্ৰী, হয়নে? 30 ডিগ্ৰী। এতিয়া চোৱা কি হয়, আমি জানো যে সামান্তৰিকৰ সন্নিহিত কোণবোৰ কি, সম্পূৰক মানে কি, 180 ডিগ্ৰী। অৰ্থাৎ কি হৈছে, এই এক্স প্লাছ 30টো যোগ কৰা, এতিয়া কি কৰা, এক্স প্লাছ তাৰপিছত এক্স প্লাছ 30 সমান কিমান হ'ব, এই দুখন কোণৰ যোগটো কি হ'বগৈ, সামান্তৰিকৰ দুখন কোণৰ যোগ কিমান হ'বগৈ, 180 ডিগ্ৰী, হয়নে? এতিয়া যোগ কৰা, এক্স কিমান হ'ব, 2x সমান 30 ডিগ্ৰীটো লিখা, সমান লিখে 180টো লিখা, তাৰপিছত ইয়াত কৰা, ইয়াত 2x আছে, 2xৰ জেগাত ৰাখা, 2x সমান এই চাইড কিমান আছে, 180টো লিখা, এই চাইড কিমান আছে, 30 আছে, 30টো যিহেতু যোগ আছে, এই চাইড পাৰ কৰিলে কিমান হ'ব, বিয়োগ হ'ব, বিয়োগ কিমান, 30 ডিগ্ৰী। এতিয়া 180ৰ পৰা যদি 30টো বিয়োগ কৰা কিমান হ'ল, 150 হ'ব, 150 হয়নে? ইয়াত 2xটো লিখা, এক্সটো ইয়াত ৰাখা, সমান ওপৰত 150টো ৰাখা, আৰু তলত যিহেতু 2 আছে, 2টো তলত কি কৰা, লিখা। এতিয়া চোৱা, এই 2 এইটোত কেইবাৰ যায়, 15ত কেইবাৰ যাব, 7 দুগুণ কিমান হয়, 14, অৰ্থাৎ 10 হ'লে কিমান, 75 বাৰ, হয়নে? অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি, 75 ডিগ্ৰী, হয়নে? অৰ্থাৎ এইখনৰ কোণৰ মান কিমান পালোঁ আমি, 75 পালোঁ, হয়নে? চোৱা এতিয়া চোৱা, এক্সৰ মানটোৱে পাইছোঁ, হয়নে? যেতিয়া এখন কোণৰ মান পালোঁ কিমান আমি, 75 ডিগ্ৰী, হয়নে? এতিয়া চোৱা আনটো সন্নিহিত কোণৰ মানটো উলিয়াব লাগিব। চোৱা কেনেকৈ কৰিম, ডিচাইড কৰোঁ আমি, লিখিলোঁ যে আনটো সন্নিহিত ইয়াত কি লিখিছোঁ চোৱা, আনটো সন্নিহিত কোণ সমান কিমান আছিলে, এক্স প্লাছ 30 আছিলে, হয়নে? 30 ডিগ্ৰী। এই এক্স মান আমি কিমান পাইছোঁ চোৱা, 75 পাইছিলোঁ, হয়নে? চাই লোৱা এবাৰ, চোৱা এইটো এক্স মান কিমান পাইছোঁ আমি, 75 পাইছোঁ, হয়নে? এতিয়া লিখি দিয়া যে ইয়াত 75 ডিগ্ৰী প্লাছ কিমান, 30 ডিগ্ৰী, হয়নে? সমান দুটা যোগ কৰিলে কিমান হ'বগৈ, 105 ডিগ্ৰী, হয়নে? 105 ডিগ্ৰী। এতিয়া লিখিব পাৰি যে আমি চোৱা দুখন কোণৰ মাপটো পাই গ'লোঁ আমি, হয়নে? অৰ্থাৎ চোৱা এইখন কিমান পালোঁ, 105 পালোঁ, আৰু এইখন কিমান পালোঁ, 75। অৰ্থাৎ এইখন যদি 105 হয় আৰু এইখন কিমান এইখন কিমান হ'ব, 105 হ'ব, আৰু এইখন 75 হ'লে এই চাইডৰ কোণটো কি হ'বগৈ, এই বিপৰীত কোণখিনি সদায় সমান হয়, অৰ্থাৎ এইখনত কিমান, 75 হ'ব। অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি সামান্তৰিকৰ আটাইকেইটা কোণৰ যোগ কিমান হ'বগৈ, প্ৰথমে কিমান 105 ডিগ্ৰী, এখন পালোঁ 105 ডিগ্ৰী, তাৰপিছত কিমান পালোঁ, এতিয়া পালোঁ 75 ডিগ্ৰী, তাৰপিছত আকৌ কিমান পাম, 105 ডিগ্ৰী, আৰু আকৌ কিমান পাম, 75 ডিগ্ৰী। এইকেইটা হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এ বি চি ডি এটা সামান্তৰিকৰ এ চি আৰু বি ডি কৰ্ণ, কোণৰ মাপটো কিমান, 37 ডিগ্ৰী, আৰু
কোণ এ বি চি সমান সমান কিমান 120 ডিগ্ৰী হ'লে বিৰ যোগ উলিওৱা অৰ্থাৎ এই যে কি আছে সৰু বিটো আছে এইটোৰ কি কৰিব লাগে আমি এই কোণটোৰ মানটো উলিয়াব লাগে চোৱা এইখন এখন কি যেটা আমাক ইয়াত কৈ দিছে সামন্তৰিক বুলি কৰিছে হয়নে সামন্তৰিকৰ সদায় কি হয় এই বাহুখিনিৰ মাপটো সদায় কি হয় সমান থাকে আৰু কি হয় এই কোণৰ মাপটো কি হয় সদায় সমান থাকে অৰ্থাৎ এই যে এ কোণৰ মানটোৰ লগত কি হ'ব চি কোণৰ মানটো সদায় সমান হ'বগৈ আৰু এই বি কোণৰ মানটোৰ লগত সদায় কি হ'বগৈ এই ডি কোণৰ মানটো কি হ'ব সদায় সমান হ'বগৈ এই কথাটো মনত ৰাখিবা এতিয়া চোৱা আমি কেনেকৈ সমাধান কৰিছোঁ নম্বৰ 4 সলিউশন ইয়াত লিখি লোৱা যে দিয়া আছে কি দিয়া আছে চোৱা ইয়াত লিখি দিছে এ বি চি ডি এটা সামন্তৰিক এইটো লিখি দিয়া আছে এ বি চি ডি লিখিছে এটা সামন্তৰিক আৰু কি দিয়া আছে চোৱা কৈছে এ কোণৰ মানটো দি আছে ইয়াত লিখি দিয়া এ সমান কিমান 37 ডিগ্ৰী হয়নে আৰু চোৱা কি দিছে আৰু এই অৰ্থাৎ কোণ এ বি চি মানটো দি আছে হয়নে আৰু কোণ এ বি চি সমান কিমান 120 ডিগ্ৰী হয়নে অৰ্থাৎ এই বি অৰ্থাৎ এই মানত কি আছে বি আছে হয়নে অৰ্থাৎ বি কোণৰ এই গোটেই মানটো কিমান আছে ইয়াত দিয়া আছে কিমান 120 ডিগ্ৰী হয়নে 120 ডিগ্ৰী আৰু এই এ কোণৰ মানটো কিমান দিয়া আছে 37 ডিগ্ৰী অৰ্থাৎ এই দুটা যোগ কৰিলে কি হ'ব কিমান হ'ব লাগিব 120 হ'ব লাগিব অৰ্থাৎ যেহেতু ইয়াত এই বি কোণৰ মানটো কিমান 120 দি আছে অৰ্থাৎ বি কোণৰ মানটো যদি 120 হয় তাৰমানে এই ডি কোণৰ মানটো কিমান হ'ব 120 হ'বগৈ চ' এ কোণৰ মানটো কিমান 37 120 পৰা 37টো পায়ে আছোঁ হয়নে আৰু এইটো কি কৰে 120 পৰা যদি আমি কি 37টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই বি মানটো ওলাই যাব চ' কেনেকৈ কৰিম চোৱা আমি ইয়াত চোৱা কৰা যে ইয়াত লিখা যে ইয়াত লিখা যে অৰ্থাৎ এই যে এইটো লিখি লোৱা যে কি কোণ ডি আৰু কি হ'ব কোণ বি দুটা সমান অৰ্থাৎ কোণ ডি সমান কোণ বি দুখন কি সমান হয়নে সমান আৰু ইয়াক লিখি দিব পাৰোঁ যে আমি কি সামন্তৰিকৰ বিপৰীত কোণ সামন্তৰিকৰ বিপৰীত কোণৰ মানটো কি হয় সদায় সমান হয় এতিয়া চোৱা এই ডি মানে কি লিখিব পাৰিছো আমি ডি মানে কি লিখিব পাৰিছো এই কোণ ডিটো যে আছে এই দুটো কি লিখিব পাৰে এ আৰু বি হয়নে অৰ্থাৎ বি লিখা বি আৰু কি এৰ মানটো কিমান 37 অৰ্থাৎ ইয়াত লিখিব পাৰি যে বি প্লাছ 37 ডিগ্ৰী সমান আৰু এই কোণ বিৰ মানটো দিয়া আছে চোৱা কোণ বিৰ মানটো কিমান দিয়া আছে চোৱা কোণ বিৰ মানটো 120 হয়নে অৰ্থাৎ ইয়াত লিখি আছে 120 ডিগ্ৰী এতিয়া কি কৰা এই বি জেগাত বিটো ৰাখা সমান লিখা 120টো লিখা এই 37টো এই চাইডে যোগ আছে এই চাইড পাৰ কৰিলে কি হ'ব বিয়োগ কি হ'ব 37 ডিগ্ৰী এতিয়া চোৱা বি লিখা সমান 120 পৰা 37টো বিয়োগ কৰা 120 পৰা যদি আমি 37 বিয়োগ কৰি চোৱা ইয়াৰ পৰা ইয়াত ধাৰ 10 পৰা 7 গ'লে কিমান 3 ইয়াত যেহেতু 2 আছিলে যেহেতু এটা গুচি গ'ল ইয়াত 1 আছে হয়নে ইয়াৰ পৰা ইয়াত ধাৰ গ'লে 11 পৰা চোৱা 3 গ'লে কিমান হ'বগৈ 3 গ'লে কিমান 8 হ'বগৈ অৰ্থাৎ কিমান পালোঁ আমি বি সমান কিমান পালোঁ 83 ডিগ্ৰী অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে বি সমান কিমান 83 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো অৰ্থাৎ এই যোনখন বি কোণ আছে এই বি মানটো কিমান হ'বগৈ 83 অৰ্থাৎ 83 আৰু 37 দুটা যোগ কৰিলে কিমান হ'বগৈ 120 হ'বগৈ আৰু যোনটো কি হ'ব এই 120ৰ সমান হ'বগৈ এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ বি চি ডি আয়তৰ এ চি কৰ্ণৰ দৈৰ্ঘ্য 6x - 2 আৰু বি ডি কৰ্ণৰ দৈৰ্ঘ্য 4x+2 হ'লে এক্সৰ মান আৰু এ চিৰ দৈৰ্ঘ্য উলিওৱা অৰ্থাৎ এক্সৰ মানটো উলিয়াব লাগে আৰু এ চিৰ দৈৰ্ঘ্যটো উলিয়াব লাগে চোৱা নম্বৰ 5টো কেনেকৈ কৰিম চোৱা আমি নম্বৰ 5ৰ সলিউশ্যন চোৱা 5ৰ সলিউশ্যন চোৱা ইয়াত কি লিখিছে চোৱা এ বি চি ডি এখন কি বুলি কৈছে এ বি চি ডি আয়ত বুলি কৈছে হয়নে অৰ্থাৎ ইয়াত লিখি লোৱা যে এ বি চি ডি এখন আয়ত এখন কি আয়ত আৰু চোৱা আমি কি জানো চোৱা আমি জানো যে যেহেতু ইয়াত কি চোৱা দুখন কৰ্ণ দিয়া আছে হয়নে চোৱা ইয়াত কিমান নম্বৰ 5ৰ চোৱা এ চি কৰ্ণ দৈৰ্ঘ্য এখন কৰ্ণ কি এ চি এখন কৰ্ণ আৰু এই বি ডি এখন কৰ্ণ হয় দুখন কৰ্ণ আৰু আমাৰ কি হয় আয়তৰ কৰ্ণ চোৱা ইয়াতে মই কি কৰিলোঁ ইয়াত এখন আয়ত আঁকিলোঁ ইয়াত এখন মই কি কৰিলোঁ আয়ত আঁকিলোঁ আয়তৰ ইয়াৰ পৰা ইয়াত এখন কৰ্ণ টানিলোঁ আৰু ইয়াৰ পৰা ইয়াত এখন কি কৰিলোঁ মই কৰ্ণ টানিলোঁ হয়নে এই কৰ্ণ যে দুডাল যে টানিলোঁ এই দুডাল কৰ্ণ কি অৰ্থাৎ এইখিনি দিলোঁ নামখিনি দিলোঁ এ বি চি ডি অৰ্থাৎ কি কৰিলোঁ ইয়াত এৰ পৰা চিলৈ এখন কৰ্ণ টানিলোঁ বিৰ পৰা এখন ডিলৈ এখন কৰ্ণ টানিলোঁ আৰু এই যে কৰ্ণখিনি আছে এই কৰ্ণখিনিৰ মানটো সদায় কি হয় সমান হয় কৰ্ণ দুখনৰ মানটো কি হ'ব সদায় সমান হ'ব চোৱা তোমালোকৰ কিতাপতো দিয়া আছে চোৱা তোমাৰ কিতাপত চাই লোৱা এবাৰ চোৱা ইয়াত চাই লোৱা যে আয়তৰ কৰ্ণবোৰৰ দিশ সমান মানে অৰ্থাৎ এই যে আয়ত দুখন আছে এই দুখনৰ মানটো সদায় কি হ'বগৈ সমান হ'ব এইখন যদি 5 হয় এইখনো 5 হ'ব এইখন যদি কি হয় 10 হয় এইখনো কি হ'বগৈ 10 হ'বগৈ তাত চোৱা আমি কেনেকৈ কৰিম চোৱা নম্বৰ কিমান 5 নম্বৰটো চোৱা আমি জানো যে আয়তৰ ইয়াত লিখি লোৱা যে কথাটো লিখি লোৱা যে আয়তৰ কৰ্ণ দুডালৰ
দুডালৰ দৈৰ্ঘ্য সমান এই কথাটো ইয়াত লিখি দিয়া কি সমান এতিয়া চোৱা আয়তৰ নেক্সট পেজ যাওঁ আমি ইনচাৰ্ট কৰোঁ চোৱা ইয়াত কি লিখি আছে চোৱা অৰ্থাৎ ইয়াত যে চোৱা কি দি আছে দুখন যে কৰ্ণ দি আছে এই দুখনৰ মানটো কি হ'ব সমান হ'ব অৰ্থাৎ 6x - 2 ইয়াত লিখা যে 6x - 2 সমান কিমান হ'বগৈ এইটো হ'ব 4x + 2 যিহেতু কৰ্ণ দুখন সমান হয়নে এতিয়া চোৱা ইয়াত কি আছে 6x আছে 6x লিখা আৰু ইয়াত কি আছে 4x হয়নে এই xটো কি কৰ এই চাইড লোৱা যিহেতু এই চাইডৰ xটো আছে এই প্লাছ কি আছে এই চাইডৰ +4 আছে এই চাইড আহিলে কিমান হ'ব মাইনাছ কি হ'ব 4x সমান দিয়ে ইয়াত 2 আছে 2 লিখা ইয়াত চোৱা ইয়াত কি আছে -2 আছে আৰু এই চাইড আহিলে কি হ'ব +2 হৈ যাব হয়নে এতিয়া চোৱা ইয়াত 6ৰ পৰা 4 গ'লে কিমান 2x মানে 2x আৰু কিমান 2 2 কিমান 4 এতিয়া কি কৰা xৰ xটো জেগা দেখা ইয়াত সমান ওপৰত 4 আছে 4টো লিখা যেহেতু এইটো xটো লগত 2টো xৰ লগত পূৰণ হৈছে এই চাইডত পাৰ কৰি দিলে কি হ'ব হৰণ হৈ যাব এইটো 2টো কি হ'ব হৰণ হ'ব এতিয়া 2 চাইড কেইবাৰ যাব দুবাৰ অৰ্থাৎ x সমান কিমান পালোঁ আমি 2 x ৰ মানটো কিমান পালোঁ আমি 2 এতিয়া চোৱা কি কৈছে চোৱা প্ৰশ্নটো চোৱা নাম্বাৰ কি হৈছে এতিয়া কৈছে এচিৰ দৈৰ্ঘ্য উলিওৱা এচিৰ দৈৰ্ঘ্য উলিয়াব লাগে চোৱা এচিৰ দৈৰ্ঘ্যটো কিমান দি আছে 6x - 2 দি আছে হয়নে এতিয়া লিখা যে এতিয়া কি কৰা এ চি সমান কিমান দি আছে এ চি সমান কিমান দি আছে চোৱা 6x - 2 হয়নে 6x - 2 এতিয়া চোৱা 6ৰ 6 লিখা x মানে কিমান 2 পূৰণ 2 -2 2 লিখা এতিয়া 6 দিম কিমান 12 আৰু -2 লিখা অৰ্থাৎ 12 পৰা যদি 2 যায় কিমান 10 হয়নে অৰ্থাৎ আমি লিখিলোঁ পাৰি যে এনচাৰ সমান এনচাৰটো কিমান পালোঁ x সমান কিমান পালোঁ x ৰ মানটো কিমান 2 আৰু এ চি মানটো কিমান পালোঁ সমান 10 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ বি চি ডি আয়তৰ দুডাল কৰ্ণ অ বিন্দুত মিলিত হয় এ চি আৰু বি ডিৰ দৈৰ্ঘ্য 3x + 1 আৰু 8x - 24 হ'লে এক্স এ অ' আৰু বি অ'ৰ মান উলিওৱা আছে কেনেকৈ কৰিম আমি চোৱা নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে ইয়াত এখন ছবি আঁকি লোৱা তেতিয়াহ'লে বুজিবলৈ আমাৰ সুবিধা হ'ব আয়তখন আঁকি লোৱা ইয়াত মই কি কৰিলোঁ এখন আয়ত আঁকিলোঁ আয়তখনৰ বিন্দুকেইটাৰ নাম দিলোঁ ইয়াত দিলোঁ এ বি চি ডি কি কৰিলে এই এৰ পৰা চিলৈকে এখন কি টানিলে কৰ্ণ টানিলে আকৌ এই বিৰ পৰা ডিলৈ কি কৰিলে এখন কৰ্ণ টানিলে হয়নে আৰু এই যে মাজত যে কি হৈছে ৰেখাডাল যে কাটা কৰিছে এই বিন্দুটোৰ নামটো কি হ'ল এ চোৱা এৰ পৰা চি দৈৰ্ঘ্যটো দি আছে চোৱা কি হৈছে এ চি কৰ্ণৰ দৈৰ্ঘ্য কিমান 6 নম্বৰটো চোৱা এ চি আৰু বি ডি কৰ্ণৰ দৈৰ্ঘ্য দি আছে চোৱা এ চি কৰ্ণটোৰ দৈৰ্ঘ্যটো কিমান 3x + 1 হয়নে অৰ্থাৎ কিমান 3x + 1 হয়নে আৰু চোৱা নাম্বাৰ 6ৰ বি আৰু ডি দৈৰ্ঘ্যটো কিমান 8x - 24 অৰ্থাৎ এই বি আৰু ডি দৈৰ্ঘ্যটো কিমান 8x - 24 এতিয়া আমাক কি লাগে চোৱা প্ৰশ্নটো কি লাগে এ অ' আৰু বি অ'ৰ মানটো লাগে এক্সৰ মান আৰু এ অ' আৰু কি বি অ'ৰ মানটো লাগে হয়নে এতিয়া চোৱা আমি কেনেকৈ চোৱা ইয়াত লিখি লোৱা যে এ বি চি ডি এখন আয়ত ইয়াত লিখে তাৰপিছত লিখে যে আমি জানো যে আয়তৰ কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ হয়নে আমি জানো যে কি আয়তৰ কি হয় এই কৰ্ণ দুডালৰ মানটো কি হয় সদায় সমান হয় আৰু পৰস্পৰে সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এইখন যে চোৱা মাজত যে কাটা কৰিছে হয়নে এইখনে কি কৰিছে এই অ' বিন্দুটোত কি কৰিছে এই যে গোটেই যোনখন কি আছে কৰ্ণ আছে এইখনে কি কৰিছে আধাত কি কৰিছে ভাগ কৰিছে হয়নে অৰ্থাৎ এৰ পৰা চিৰ মানটো যদি 20 হয় অৰ্থাৎ এই অ'ৰ পৰা চিৰ মানটো কি হ'ব আধা হ'ব হয়নে 20ৰ আধা কিমান 10 মানে এইখন 10 এইখনো 10 অৰ্থাৎ কি কৰে এই বিন্দুটো পৰস্পৰে কি কৰে সমদ্বিখণ্ডিত কৰে আধা কৰে হয়নে এতিয়া চোৱা এতিয়া লিখা এতিয়া আমি কি জানো চোৱা এই কৰ্ণ দুখনৰ মানটো যিহেতু সমান কৰ্ণ চোৱা এই এৰ পৰা চি কৰ্ণটোৰ মানটো কিমান দি আছে 3x + 1 হয় ইয়াত লিখা আছে 3x + 1 সমান কিমান এই বি আৰু ডিৰ মানটো কিমান আছে 8x - 24 হয়নে এইটো লিখা আছে 8x - 24 এতিয়া এইখিনি এক্সৰ মানটো উলিয়াই লোৱা চ' ইয়াত কিমান আছে 3x এই এক্সটো এই চাইডে লৈ আনা এই চাইডে যিহেতু কি আছে +8x আছে এই চাইডে আহিলে কিমান হ'ব -8x সমান ইয়াত কি আছে -24 এই চাইডে যিহেতু প্লাছ কি আছে 1 আছে এই চাইডে গ'লে কি হ'ব -1 হৈ যাব হয়নে এতিয়া চোৱা এই -8xৰ পৰা যদি 3xটো যদি বিয়োগ কৰোঁ আমি কিমান হ'ব -5x হয়নে সমান ইয়াত মাইনাছ আছে 24 ইয়াত আছে -1 যিহেতু মাইনাছ আছে ইয়াত মাইনাছ হ'ব আৰু 24 আৰু একে কিমান হ'ব 25 হ'ব
এতিয়া চোৱা এই চাইড কি আছে মাইনাছৰ লগত এই চাইডৰ মাইনাছটো কি কৰিব পাৰি কাটিব পাৰি হয়নে অৰ্থাৎ এতিয়া কিমান আছে চোৱা 5x 25 আছে হয়নে এতিয়া এক্সটো ইয়াত ৰাখা সমান 25 লিখা এই এক্সটো কি হ'ল চোৱা এক্সৰ লগত যিটো 5টো পূৰণ হৈছে এই 5টো এই চাইডত আহিলে কি হৈ যাবগৈ এইটো হৰণ হৈ যাব 5 25ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ x সমান আমি কিমান পালোঁ 5 পালোঁ হয়নে এক্সৰ মানটো কিমান পালোঁ 5 পালোঁ এতিয়া চোৱা দেখি এই যে এইখন এ চিৰ মানটো উলিয়াই লোৱা চোৱা এতিয়া চোৱা এতিয়া এ চিৰ মানটো উলিয়াব লাগে আমি এ চি কৰ্ণৰ মান এ চি কৰ্ণৰ মান সমান এ চি কৰ্ণৰ মানটো কিমান দি আছে চোৱা ইয়াৰ পৰা চিলৈকে কৰ্ণৰ মানটো কিমান দি আছে 3x + 1 এইটো লিখি লোৱা যে 3x + 1 সমান এতিয়া চোৱা 3 লিখিলোঁ x মান কিমান x মান যিহেতু 5 পালোঁ 5ৰ 5 লিখিলোঁ যোগৰ যোগ 1ৰ 1 লিখিলোঁ এতিয়া চোৱা 3 5 কিমান 15 যোগ 1 আছে 15 1 কিমান হ'ল এতিয়া 16 অৰ্থাৎ এ চি কৰ্ণৰ যোনটো যোগ সেইটো কিমান পালে 16 ইয়াত লিখা আৰু যেহেতু আমি এ চি কৰ্ণৰ মাপটো 16 পালোঁ এতিয়া বি আৰু ডি কৰ্ণটোৰ মাপটো উলিয়াই লোৱা আৰু এতিয়া কিমান আছে চোৱা আৰু কি আছে বি ডি হয়নে বি আৰু ডি কৰ্ণৰ মাপ সমান কিমান আছিলে 8x - 24 হয়নে 8x - 24 8ৰ 8 লিখা x মানে কিমান x মানে যিহেতু 5 লিখা সমান 24 5 আপনি কিমান 40 40ৰ পৰা যদি -24টো বিয়োগ কৰা 40ৰ পৰা 24 গ'লে কিমান হ'ব 16 অৰ্থাৎ এইখনৰ মান এ চি কৰ্ণৰ মান কিমান 16 এইখনৰ কিমান পালোঁ 16 অৰ্থাৎ গোটেইখনৰ মানটো 16 পাই গ'লোঁ এতিয়া কি কৰিব লাগে আমি যিটো ইয়াৰ পৰা আধা মানটোহে লাগে মানে 16 আধা কিমান 8 অৰ্থাৎ এতিয়া আমি কেনেকৈ উলিয়াম চোৱা এতিয়া যেহেতু কি লাগে আমাৰ এৰ পৰা অ' চোৱা প্ৰশ্নটো চাই লোৱা কি লাগে এতিয়া চোৱা কি লাগে চোৱা নম্বৰ 6 হয়নে এ অ' আৰু বি অ'ৰ মান লাগে অৰ্থাৎ এ অ' আৰু এই বি অ'ৰ মান লাগে হয়নে এতিয়া চোৱা এ অ' সমান কেনেকৈ উলিয়াম এ অ' সমান কেনেকৈ উলিয়াম যিহেতু কি হৈছে এইখন কি আছে গোটেইখন আছে হয়নে গোটেইখনৰ যিহেতু আধা অৰ্থাৎ আধা দি কি কৰি দিব লাগিব আমি গোটেই মানটো যদি ভাগহৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাই যাব অৰ্থাৎ চোৱা এ অ'ৰ মানটো উলিয়াবলৈ হ'লে এ চি মানটো উলিয়াবলৈ হয় নে অৰ্থাৎ আধা মানে কিমান 2/1 বুলি লিখিব পাৰি সমান কিমান এ চি বুলি লিখে এ চি মানে কিমান টোটেল এতিয়া আধা লিখে পূৰণ এ চি মানে কিমান আছে 16 লিখি দিয়ে এতিয়া 2 16 কেইবাৰ যাব 8 বাৰ অৰ্থাৎ এ অ' সমান কিমান পালোঁ 8 পালোঁ এতিয়া আকৌ আৰু বুলি লিখা আৰু কিমান লাগে আমাৰ এ অ' এতিয়া চোৱা বি অ' লাগে হয়নে কি লাগে এতিয়া বি অ'ৰ মানটো লাগে হয়নে এতিয়া চোৱা বি অ' সমান কিমান হ'ব আধা চোৱা এই গোটেইখনৰ যিহেতু আধা হয়নে বি অ'টো আধা হয়নে এতিয়া আধা সমান কিমান হ'ব গোটেইটোৰ মান বি ডি সমান 2/1 পূৰণ বি ডি মানে কিমান চোৱা বি ডি কৰ্ণৰ মানটো কিমান 16 ইয়াত 16 লিখা 2 16 কেইবাৰ যায় 8 বাৰ অৰ্থাৎ কিমান পালোঁ আমি এ অ' সমান কিমান পালোঁ 8 পালোঁ আৰু বি অ' সমান কিমান পালোঁগৈ 8 পালোঁ এতিয়া লিখি দিব পাৰি যে আনচাৰ x সমান কিমান পাইছিলোঁ আমি 5 পাইছিলোঁ ইয়াত 5 লিখিলোঁ তাৰপিছত এ অ' কিমান পাইছে চোৱা এ অ' সমান পাইছিলোঁ 8 আৰু ইয়াত কিমান আছে বি অ' সমান কিমান পালোঁ 8 নহ'লে এইটো আমি কি কৰিব পাৰি ডাইৰেক্ট লিখি দিব পাৰি এইটো যিহেতু কি আছে চোৱা চোৱা ইয়াত চোৱা এ চি কৰ্ণৰ মানটো কিমান পালে 16 এইটো কি হ'ল গোটেইটো মানটো যদি 16 হয় তাৰমানে ইয়াৰ আধাটো কিমান হয় এ অ' সমান 8 লিখি দিলে হৈ যাব তোমালোকৰ এনেকৈ এইটো লিখিলেও হ'ব বা এনেকৈ এ অ' ডাইৰেক্ট লিখি পেলাই এ অ' সমান ডাইৰেক্ট 8 লিখি দিলেও হৈ যাব আৰু বি ডি সমান কিমান এইটো 8 লিখি দিলেও হৈ যাবগৈ এনেকৈ লিখিলেও হ'বগৈ এইখিনি নকৰিলেও হ'ব ডাইৰেক্ট যদি তোমালোকে যদি বুজি পোৱা এনেকৈ ডাইৰেক্ট লিখি দিলেও হ'বগৈ এনেকৈ কৰি ল'লে কি হয় বস্তু বুজাত সুবিধা হ'বগৈ ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ বি চি ডি বৰ্গত কোন এৰ মানটো দি আছে কিমান 4x + 30 ডিগ্ৰী হ'লে এক্সৰ মান উলিওৱা চোৱা আমি কেনেকৈ কৰিম চোৱা নম্বৰ 7ৰ সলিউশ্যন চোৱা যিহেতু কি বুলি কৈছে বৰ্গৰ কি হয় বৰ্গৰ এখন কি কৰিলোঁ মই ইয়াত বৰ্গ আঁকিলোঁ এই বৰ্গখনৰ কি হ'বগৈ এই যে কোনখিনি আছে এই গোটেইকেইখন কোণৰ মানটো কিমান হ'বগৈ 90 ডিগ্ৰী হ'ব এইখনৰ 90 ডিগ্ৰী এইখনৰ 90 ডিগ্ৰী এইখন কিমান 90 ডিগ্ৰী আৰু এইখনৰ কি হ'বগৈ মানটো কি হ'বগৈ 90 ডিগ্ৰী হ'ব অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি জানো যে বৰ্গৰ প্ৰতিটো কোণৰ পৰিমাণ সমান কিমান 90 ডিগ্ৰী এতিয়া লিখিব পাৰে যে প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি লিখি আছে চোৱা অৰ্থাৎ এ কোণৰ যোনটো মান ধৰিলোঁ ইয়াত এ বি চি ডি হয়নে এ কোণৰ মানটো দিয়া আছে কিমান 4x + 30 হ'লে এক্সৰ মানটো উলিয়াব লাগে এতিয়া প্ৰশ্নমতে কি লিখিম আমি প্ৰশ্নমতে লিখা আছে এইটো লিখিলোঁ আছে কিমান 4x + 30 4x + 30 ডিগ্ৰী সমান কিমান হ'ব 90
90 ডিগ্ৰী হ'ব এতিয়া সব 4x টো ৰাখা সমান 90 ডিগ্ৰীটো লিখা এই সাইডত কি আছে প্লাস 30 আছে এই সাইডত আহিলে কিমান হ'ব -30 ডিগ্ৰী হয়নে এতিয়া সব 4x টো লিখা সমান 90 পৰা যদি 30 দিয়ে কিমান 60 হয়নে 60 ডিগ্ৰী এতিয়া কি কৰা x টো ইয়াত লিখা সমান 60 টো লিখা 4 ৰ 4 লিখা এতিয়া 4 7 কেবা যাব 15 বাৰ হয়নে কেবা যাব 15 বাৰ আৰু ইয়াত ডিগ্ৰী আছে ইয়াত ডিগ্ৰী হ'ব অৰ্থাৎ x সমান কিমান পালো আমি x সমান কিমান পালো 15 ডিগ্ৰী এটো হল কি আমাৰ আনসাৰটো ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ABCD আয়তৰ AB সমান 2x + 5 BC কিমান সমান 20 আৰু AD 3x + 5 বুলি আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা কি কৈছে ABCD কি বুলি কৈছে এখন আয়ত বুলি কৈছে মানে নম্বৰ 8 টো চোৱা নম্বৰ 8 ৰ সলিউশন যেহেতু কি বুলি কৈছে এখন আয়ত ইয়াত কি কৰিলো মই এখন কি কৰিলো আয়ত আঁকিলো প্ৰথমে এখন আয়ত আঁকিলো ইয়াত এখন কি কৰিলো আয়ত আঁকিলো আয়ত কি কৰিলো ইয়াত কি কৰিলো নাম দিলো ইয়াত A B C D বিন্দুখিনি কি কৰিলো আমি নামখিনি দিলো এতিয়া চোৱা কি কৈছে ABCD আয়তৰ AB সমান কিমান 2x + 5 অৰ্থাৎ AB মানটো কিমান 2x + 5 হয়নে তাৰপিছত কি দিয়া আছে চোৱা 2x + BC কিমান 20 অৰ্থাৎ B ৰ পৰা C মানটো কিমান 20 হয়নে 20 তাৰপিছত চোৱা AD মানটো দিয়া আছে কিমান 3x + 5 অৰ্থাৎ A ৰ পৰা D মানটো কিমান 3x + কিমান 5 হয়নে আৰু চোৱা কি লিখা আছে হলে আয়তৰ চাৰিটা বাহুৰ যোগফল লাগে হয়নে অৰ্থাৎ এইখনৰ মান দিয়া আছে আৰু এইখনৰ মানটো কি কৰিলে উলিয়াব লাগে হয়নে এতিয়া চোৱা যেহেতু এখন আয়ত ইয়াত লিখি লোৱা আছে ABCD এটা আয়ত আৰু দিয়া আছে চোৱা কি লিখা আছে চোৱা দিয়া আছে কি দিয়া আছে চোৱা AB মানটো দিয়া আছে লিখি দিয়া অৰ্থাৎ AB মানটো কিমান আছে চোৱা দিয়া আছে AB সমান কিমান 2x + 5 তাৰপিছত BC দিয়া আছে মানে BC সমান কিমান 20 আৰু A ৰ পৰা D দিয়া আছে মানে AD সমান মানটো কিমান দিয়া আছে কিমান দিছে 3x + 5 মানে ইয়াত লিখি দিয়া আছে 3x + 5 এতিয়া চোৱা x ৰ মানটো উলিয়াব লাগিব মানে এতিয়া চোৱা অৰ্থাৎ এইখন যেহেতু কি আয়ত কি হয় এই সাইডৰ কি হয় বাহুকোণৰ লগত এই সাইডৰ বাহুকোণ কি সমান্তৰাল আৰু এই সাইডৰ বাহুকোণৰ যোনটো মাপ হ'ব সেইখনৰ লগত এই সাইডৰ বাহুকোণৰ মানটো কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ এইখন বাহু যদি 20 হৈছে এইখন বাহুৰ মানটো কিমান হ'ব 20 হ'ব চোৱা হয় এতিয়া চোৱা x ৰ মানটো এই সাইডে উলিয়াই লোৱা প্ৰথমে কি কৰা লিখা আছে 3x + 5 এই সাইডৰ মানটোৰ লগত এই সাইডৰ মানটো কি হ'ব সমান কিমান 20 লিখা আছে 20 লিখা এতিয়া চোৱা ইয়াত 3x আছে 3x লিখা সমান লিখা 20 আছে 20 লিখা এই সাইডত +5 আছে এই সাইডত পাৰ কৰিলে কিমান হ'ব -5 হয়নে এতিয়া 3x টো লিখা সমান 20 পৰা 5 টো গ'লে কিমান হ'ব 15 হয়নে এতিয়া কি কৰা ইয়াত x লিখা x সমান 15 টো যেটো ওপৰত আছে ওপৰত লিখা আৰু এই 3 টো এই সাইড আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া 3 15 কেবা যায় 5 বাৰ হয়নে অৰ্থাৎ x সমান কিমান পালো আমি x ৰ মানটো কিমান পালো 5 হয়নে 5 x ৰ মানটো আমি যেহেতু পাই গলো এতিয়া চোৱা ab ৰ মানটো উলিয়াই লোৱা x ৰ মানটো 5 পাই গলো এতিয়া ab টো উলিয়াই লোৱা চোৱা ab সমান কি হ'ব চোৱা ab সমান কিমান আছে 2x + 5 আছে এটো লিখি দিয়া 2x + 5 সমান 2 লিখা x ৰ মানটো যেহেতু আমি কিমান পাইছো 5 পাইছো ইয়াত 5 লিখা যোগৰ যোগ 5 ৰ 5 লিখা সমান 5 দুগুণ কিমান 10 যোগৰ যোগ ইয়াত 5 আছে 5 লিখা 10 আৰু 5 কিমান 15 অৰ্থাৎ এই ab মানটো কিমান পালো আমি ইয়াত সমান কিমান পালো 15 পালো হয়নে 15 অৰ্থাৎ ab যদি 15 হয় আৰু dcu কিমান হ'ব 15 হ'ব হয়নে dcu 15 হ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে a আৰু b ab হয় যেটো কি হৈছে ab সমান হৈছে তাৰ মানে কি হ'ব dc সমান হ'ব নে ইয়াত লিখিব পাৰি যে ab সমান dc সমান ইয়াৰ মানটো কিমান পালো আমি যেটো 15 পালো হয়নে আৰু ইয়াত লিখি দিব পাৰে যে সমান্তৰাল বাহু হয়নে এতিয়া চোৱা এতিয়া কি কৈছে আমি কি কৰিব লাগিব চোৱা যেটো আমাক কি কৈছে প্ৰশ্নত কি কৈছে চোৱা এতিয়া কৈছে যে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা এটা কি কৰিব লাগে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰিব লাগে এইখন চোৱা ইয়াত কৈ দিছো এইখন বহিতে কৈ দিছো ইয়াত লিখা যায় আয়তৰ তোমালোকে নেক্সট পেজত কৰিবা ইয়াত লিখি দিছো আয়তৰ চাৰিটা বাহুৰ যোগফল সমান চোৱা এই ab মানটো কিমান পাইছে আমি 15 পাইছো হয়নে চোৱা এইটো ab সমান কিমান পাইছো 15 পাইছো হয়নে ইয়াত লিখা যায় ব্ৰেকেটটো দি পেলাই 15 যোগ তাৰপিছত চোৱা ab 15 পাইছে b ৰ পৰা c টো দিয়া আছে কিমান 20 টো লিখাম 20 যোগ এই সাইডত যদি 15 হয় এইখন কিমান হ'ব 15 হ'ব ইয়াত আকৌ এবাৰ 15 যোগ কৰা যোগ আৰু এই সাইডটো যদি 20 হয় এই সাইডটো কিমান হ'ব 20 হ'ব হয়নে অৰ্থাৎ 20
সমান সমান এতিয়া চোৱা যোগ কৰা এই 20 কিমান 40 40 আৰু 15 15 কিমান 30 40 আৰু 30 কিমান 70 অৰ্থাৎ এনচাৰটো কিমান 70 নহ'লে এইটো আমি বেলেগ ধৰণে কৰিব পাৰি যে এইটো লিখিব আৰু এইখন এখন কি যিহেতু আয়তৰ এইখিনি কি যিহেতু কি বাউণ্ডাৰীটো এই বাউণ্ডাৰীটো কি বুলি কোৱা পৰিসীমা বুলি কোৱা হয় এইটো আমি বেলেগ ধৰণে কৰিব পাৰি যে এনেকৈ লিখিব পাৰোঁ যে আয়তৰ পৰিসীমা সমান সমান সূত্ৰটো ব্যৱহাৰ কৰি দিয়া 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া 2 লিখা পূৰণ দিকটো কিমান আছে চোৱা দিকটো কিমান আছে 20 হয়নে ইয়াত 20 লিখিল যোগ প্ৰস্থটো কিমান আছে 15 ইয়াত 15 লিখিল এতিয়া প্ৰথমে কি কৰোঁ 2 2 পূৰণ 20 আৰু 15 যদি যোগ কৰোঁ কিমান হ'ব 20 আৰু 15 যোগ কৰিলে কিমান 35 হয়নে 35 এতিয়া 35টো যদি দুবাৰ যদি পূৰণ কৰা কিমান 35 গুণ কিমান 70 অৰ্থাৎ কিমান পালে এনচাৰটো 70 অৰ্থাৎ এনেকৈ কৰিলেও হ'ব এই সূত্ৰটো ব্যৱহাৰ কৰিলেও হ'ব নহ'লে এনেকৈ আমি যদি যোগফলকেইটা যদি যোগ কৰি দিওঁ সেইটো কৰিলে কি হ'বগৈ আমাৰ এনচাৰটো ওলাই গ'লে একে ওলাল হয়নে যিকোনো এধৰণে কৰিলে আমাৰ এনচাৰটো একে ওলাবগৈ যিকোনো তোমালোকে কি কৰিবা যিকোনো এটা নিয়মতেই কৰিবাগৈ অৰ্থাৎ এইটো নিয়মত কৰিবা নহ'লে এইটো নিয়মত কৰিবাগৈ হয়নে পৰিসীমাটো উলিয়াওঁতে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ABCD সামান্তৰিকৰ এটাত কোণ B 2x + 10 ডিগ্ৰী আৰু কোণ D 3x - 13 ডিগ্ৰী হ'লে সামান্তৰিকৰ আটাইকেইটা কোণৰ পৰিমাণ উলিওৱা নম্বৰ 9টো কেনেকৈ কৰিম চোৱা নম্বৰ 9ৰ সলিউশ্যন চ' ইয়াত এখন কি কৰিলোঁ মই সামান্তৰিক আঁকিলোঁ এখন কি কৰিলোঁ ইয়াত সামান্তৰিক আঁকিলোঁ এই সামান্তৰিকৰ ইয়াত বিন্দুখিনিৰ নাম দি দিলোঁ ইয়াত A B ইয়াত C D হয়নে C D আৰু চোৱা ইয়াত কি দিছে প্ৰশ্নটো কি লিখা আছে চোৱা এই বি কোণৰ মানটো কিমান 2x + 10 অৰ্থাৎ বি কোণ এই যে এইখন যে বি কোণ আছে এইখন মানটো কিমান দি আছে 2x + 10 ডিগ্ৰী আৰু চোৱা কোণ ডিৰ মানটো কিমান দি আছে 3x - 10 অৰ্থাৎ এই যে কোণ ডি আছে এইখনৰ মানটো কিমান 3x - 13 ডিগ্ৰী এতিয়া কি কৈছে হ'লে সামান্তৰিকৰ আটাইকেইটা কোণৰ পৰিমাণ উলিওৱা অৰ্থাৎ এই গোটেই এই যে এ কোণ চি কোণ আছে A B C D চাৰিখন কোণৰ কি কৰিব লাগে মানটো উলিয়াব লাগে চোৱা কেনেকৈ চোৱা এইখন যিহেতু এখন কি সামান্তৰিকৰ কি হয় এই যে বিপৰীত কোণখিনি আছে সেইখিনি মানটো সদায় কি হয় সমান হয় অৰ্থাৎ ইয়াত লিখিব পাৰোঁ যে আমি জানো যে সামান্তৰিকৰ বিপৰীত কোণৰ মান সমান মানখিনি কি হয় সদায় সমান হয় অৰ্থাৎ ইয়াত লিখিব যে কোণ বি সমান কিমান হ'ব কোণ ডি অৰ্থাৎ কোণ বিৰ মানটো লগত সদায় কি হ'ব কোণ ডি মানটো সদায় সমান হ'বগৈ অৰ্থাৎ বিটো কিমান লিখি আছে চোৱা 2x কিমান লিখিছে 2x + 10 ডিগ্ৰী সমান দিয়া বিটোৰ মানটো লিখিলোঁ এতিয়া চোৱা ডিৰ মানটো কিমান আছে 3x - 13 ডিগ্ৰী এতিয়া কি কৰে চোৱা এক্সৰ মানটো উলিয়াই লোৱা ইয়াত 2x আছে 2x লিখা এই চাইডৰ এক্সটো এই চাইডে লৈ আনা এই চাইডে যিহেতু প্লাছ এক্স আছে এই চাইডে আহিলে কিমান মাইনাছ কি হ'ব 3x হৈ যাব সমান ইয়াত কিমান আছে -13 ডিগ্ৰী এই চাইড কিমান আছে যিহেতু 10 আছে মানে 10টো কি কৰে এই চাইড যিহেতু প্লাছ আছে এই চাইড পাৰ কৰিলে কিমান হ'ব মাইনাছ কি হ'ব 10 ডিগ্ৰী হৈ যাব হয় এতিয়া চোৱা এই 3xৰ পৰা 2x গ'লে কিমান হ'ল 1x - 1x হ'ব হয় যিহেতু মাইনাছটো যিহেতু ডাঙৰ সমান যিহেতু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে মাইনাছ দিয়া আৰু 13 আৰু 10 কিমান হ'ব 23 ডিগ্ৰী হয় এতিয়া মাইনাছটো কাটি দিয়া অৰ্থাৎ ইয়াত এক্সটো লিখা দৰকাৰ নাই 1x মানে x সমান কিমান 23 ডিগ্ৰী তো এই 1টো থাকিলে 1টো আৰু লিখা দৰকাৰ নাই অৰ্থাৎ x সমান কিমান পালোঁ আমি 23 x সমান কিমান অৰ্থাৎ x মানটো পালোঁ এতিয়া চোৱা বি কোণৰ মানটো উলিয়াব লাগে আমি চোৱা এতিয়া কোণ বি এখন কোণ বি হয়নে কোণ বি মানটো উলিয়াই লোৱা চোৱা কোণ বি সমান কিমান আছিলে 2x + 10 আছে ইয়াত লিখা 2x + 10 ডিগ্ৰী ঠিক আছে 2 লিখিলোঁ পূৰণ x মান কিমান x মান চোৱা 23 ডিগ্ৰী + 10 ডিগ্ৰী হয়নে এতিয়া চোৱা 23 লগত 2টো পূৰণ কৰা 3 × 6 2 × 4 অৰ্থাৎ 46 ডিগ্ৰী + 10 ডিগ্ৰী সমান কিমান 46 আৰু 10টো যদি যোগ কৰোঁ আমি কিমান হ'ব 56 ডিগ্ৰী অৰ্থাৎ এই কোণ বিৰ মানটো কিমান পালোঁগৈ আমি 56 ডিগ্ৰী পালোঁ হয়নে এতিয়া চোৱা যিহেতু কোণ বিখন কিমান পালোঁ 56 তাৰমানে ডিটো কিমান হ'ব 56 অৰ্থাৎ ইয়াত লিখিব পাৰে যে কোণ বি কোণ ডি সমান কিমান 56 ডিগ্ৰী অৰ্থাৎ বিটো যদি কিমান হ'ল 56 এইখন ডিটো কিমান হ'ব 56 হ'ব অৰ্থাৎ বি আৰু ডি কোনো মানটো পালোঁ এতিয়া চোৱা আকৌ এতিয়া কি হ'বগৈ এতিয়া চোৱা এই বি যোনখন কি আছে কোণ আছে আৰু এই যে চি কোণ আছে সামান্তৰিকৰ কি হ'ল একে ৰেখাৰ ওপৰত থকা দুখন কোণৰ মান কি হয় সদায় কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ এই বি কোণৰ মানটো কিমান পাইছিলোঁ আমি চোৱা অৰ্থাৎ ইয়াত লিখিব পাৰি যে বি এই কোণ বি আৰু কোণ চি যোগ কোণ চি সমান এই দুখন কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী ইয়াত সমান লিখা যে 180 ডিগ্ৰী অৰ্থাৎ ইয়াত লিখি দিব পাৰে যে সামান্তৰিকৰ
সামন্তৰিকৰ সন্নিহিত কোণ সম্পূৰক মানে কিমান 180 ডিগ্ৰী সম্পূৰক এতিয়া লিখা এতিয়া কোণ বি কোণ বি মানটো পাইছিল আমি কিমান 56 পাইছিল হয়নে ইয়াত লিখি দিয়া যে 56 ডিগ্ৰী এইটো এনেকৈ লিখা 56 ডিগ্ৰী যোগ যেহেতু কোণ চিৰ মানটো গম নাপাওঁ কোণ চি লিখি দিয়া সমান 180 ডিগ্ৰী এতিয়া কি ইয়াত কোণ চিৰ জেগাত কোণ চিটো লিখা সমান যেহেতু 180 আছে 180 ডিগ্ৰীটো লিখা এই যে কি আছে এইটো কি আছিলে প্লাছ 56 আছে এই চাইড পাৰ কৰি কিমান হ'ব -56 ডিগ্ৰী এতিয়া চোৱা 180 পৰা 56টো কি কৰা বিয়োগ কৰা 180 পৰা 56টো বিয়োগ কৰা 180 পৰা যদি আমি কি কৰোঁ 56টো বিয়োগ কৰোঁ 0 পৰা 6টো নাযায় ইয়াত ধাৰ 10 পৰা 6 গ'লে কিমান 4 ইয়াত আছে কিমান 7 7 পৰা 5 গ'লে কিমান 2 হয়নে আৰু 1 অৰ্থাৎ কিমান পালোঁ 124 ডিগ্ৰী হয়নে অৰ্থাৎ কোণ চিৰ মানটো কিমান পালোঁ 124 অৰ্থাৎ কোণ চিৰ মানটো যদি কি হয় 100 কিমান হয় 124 অৰ্থাৎ এই কোণ চিৰ মানটো যদি 124 হয় তাৰমানে এ মানটো কিমান হ'ব 124 হ'বগৈ অৰ্থাৎ কোণ চি সমান কোণ এ সমান কিমান হৈ গ'ল 124 ডিগ্ৰী হয় যেহেতু এইটো কি বুলি ক'ব পাৰি আমি যেহেতু ইয়াত লিখিব পাৰি যে বিপৰীত কোণ অৰ্থাৎ লিখিব পাৰি যে আমি আনচাৰটো কি হ'ব কৈছোঁ আনচাৰ আনচাৰ সমান কিমান পালোঁ চোৱা আনচাৰটো কি লিখিব পাৰি যে কোণ বি সমান কোণ এইটো কোণ বি সমান কোণ ডি মান কিমান 56 লিখি দিয়া কোণ বি সমান কোণ ডি সমান কিমান 56 ডিগ্ৰী আৰু এইটো লিখি দিবা এইটো কোণ চি সমান কিমান কোণ এ সমান কিমান 124 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো